ৰাইজ আপোনালোকে হয়তো দেখিছে মদিনা পান কৰি কেনেধৰণে কি জলপ্ৰপাতটোৰ কাষত মানুহে কেনেকৈ শুই দিছে আৰু এই ওপৰৰ পৰা যদি তেওঁ ইয়াত কৰিবলৈ হয় তেতিয়াহ'লে কি হ'ব চাব। সেই তাৰ বাবে আমাৰ ডেকা চামক মই বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ। আমাৰ নগাঁও জিলাৰ বিভিন্ন পিকনিক স্পটলৈ আহি তেওঁলোকৰ মাক দেউতাকে আশাৰে তেওঁলোকে ঘৰলৈ উভতি যাব বুলি ৰৈ আছে। এনেকৈ উদণ্ড প্ৰকৃতি যাতে নেদেখুৱায় এইষাৰ কথা অকণমান হ'লেও উপলব্ধি কৰে, যাতে ঘৰত তেওঁৰ মৰমৰ এই ভাই ককাই বাই ভনী মাক দেউতাকে তেওঁৰ বাবে ৰৈ আছে। ইয়ালৈ আহি মদিৰা পান কৰি তেনেকুৱা ধৰণৰ আচৰণ তাৰপিছত আকৌ মটৰচাইকেল লৈ সেই মটৰচাইকেলত উঠি তেওঁলোকে সেই তেনেধৰণেই গুচি যায়। ৰাস্তাত আমি এনফৰ্চমেণ্ট হাজাৰ নকৰোঁ লাগিলে, যেতিয়ালৈকে তেওঁলোক সজাগ বা সচেতন নহয় তেতিয়ালৈকে কিন্তু এনেধৰণৰ এক্সিডেণ্টবোৰ হৈ থাকিব। সেইকাৰণে অভিভাৱকসকলকো মই কাতৰ হৈ অনুৰোধ কৰিছোঁ যাতে নিজৰ যিসকল ল'ৰা ছোৱালী আছে এনেধৰণৰ বন্ধৰ দিনত যেতিয়া পিকনিক খাবলৈ আহে অকণমান আপোনালোকেও যাতে তেওঁলোকক সতৰ্ক কৰি দিয়ে। ৰাইজ আপোনালোকে হয়তো দেখিছে মদিনা পান কৰি কেনেধৰণে কি জলপ্ৰপাতটোৰ কাষত মানুহে কেনেকৈ শুই দিছে আৰু এই ওপৰৰ পৰা যদি তেওঁ ইয়াত কৰিবলৈ হয় তেতিয়াহ'লে কি হ'ব চাব। সেই তাৰ বাবে আমাৰ ডেকা চামক মই বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ। আমাৰ নগাঁও জিলাৰ বিভিন্ন পিকনিক স্পটলৈ আহি তেওঁলোকৰ মাক দেউতাকে আশাৰে তেওঁলোকে ঘৰলৈ উভতি যাব বুলি ৰৈ আছে। এনেকৈ উদণ্ড প্ৰকৃতি যাতে নেদেখুৱায় এইষাৰ কথা অকণমান হ'লেও উপলব্ধি কৰে, যাতে ঘৰত তেওঁৰ মৰমৰ এই ভাই ককাই বাই ভনী মাক দেউতাকে তেওঁৰ বাবে ৰৈ আছে। ইয়ালৈ আহি মদিৰা পান কৰি তেনেকুৱা ধৰণৰ আচৰণ তাৰপিছত আকৌ মটৰচাইকেল লৈ সেই মটৰচাইকেলত উঠি তেওঁলোকে সেই তেনেধৰণেই গুচি যায়। ৰাস্তাত আমি এনফৰ্চমেণ্ট হাজাৰ নকৰোঁ লাগিলে, যেতিয়ালৈকে তেওঁলোক সজাগ বা সচেতন নহয় তেতিয়ালৈকে কিন্তু এনেধৰণৰ এক্সিডেণ্টবোৰ হৈ থাকিব। সেইকাৰণে অভিভাৱকসকলকো মই কাতৰ হৈ অনুৰোধ কৰিছোঁ যাতে নিজৰ যিসকল ল'ৰা ছোৱালী আছে এনেধৰণৰ বন্ধৰ দিনত যেতিয়া পিকনিক খাবলৈ আহে অকণমান আপোনালোকেও যাতে তেওঁলোকক সতৰ্ক কৰি দিয়ে। ৰাইজ আপোনালোকে হয়তো দেখিছে মদিনা পান কৰি কেনেধৰণে কি জলপ্ৰপাতটোৰ কাষত মানুহে কেনেকৈ শুই দিছে আৰু এই ওপৰৰ পৰা যদি তেওঁ ইয়াত কৰিবলৈ হয় তেতিয়াহ'লে কি হ'ব চাব। সেই তাৰ বাবে আমাৰ ডেকা চামক মই বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ। আমাৰ নগাঁও জিলাৰ বিভিন্ন পিকনিক স্পটলৈ আহি তেওঁলোকৰ মাক দেউতাকে আশাৰে তেওঁলোকে ঘৰলৈ উভতি যাব বুলি ৰৈ আছে। এনেকৈ উদণ্ড প্ৰকৃতি যাতে নেদেখুৱায় এইষাৰ কথা অকণমান হ'লেও উপলব্ধি কৰে, যাতে ঘৰত তেওঁৰ মৰমৰ এই ভাই ককাই বাই ভনী মাক দেউতাকে তেওঁৰ বাবে ৰৈ আছে। ইয়ালৈ আহি মদিৰা পান কৰি তেনেকুৱা ধৰণৰ আচৰণ তাৰপিছত আকৌ মটৰচাইকেল লৈ সেই মটৰচাইকেলত উঠি তেওঁলোকে সেই তেনেধৰণেই গুচি যায়। ৰাস্তাত আমি এনফৰ্চমেণ্ট হাজাৰ নকৰোঁ লাগিলে, যেতিয়ালৈকে তেওঁলোক সজাগ বা সচেতন নহয় তেতিয়ালৈকে কিন্তু এনেধৰণৰ এক্সিডেণ্টবোৰ হৈ থাকিব। সেইকাৰণে অভিভাৱকসকলকো মই কাতৰ হৈ অনুৰোধ কৰিছোঁ যাতে নিজৰ যিসকল ল'ৰা ছোৱালী আছে এনেধৰণৰ বন্ধৰ দিনত যেতিয়া পিকনিক খাবলৈ আহে অকণমান আপোনালোকেও যাতে তেওঁলোকক সতৰ্ক কৰি দিয়ে।